নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে? আজি বনাবলৈ লৈছোঁ এয়া আপোনালোকে ধৰিব পাৰিছেনে? এয়া হৈছে কলপচলা আৰু কিছুমানে চিনি নাপাবও পাৰে, কৈ দিছোঁ আৰু আমাৰ অসমীয়া মানুহটো প্ৰায়খিনি সকলোৱে চিনি পায়, তথাপিতো কৈ দিছোঁ আৰু কলপচলা এয়া বনাবলৈ লৈছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ উলিয়াই মেলি কোমলীয়া অংশটো উলিয়াই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ কাটি মেলি এয়া দেখিছে মোৰ ধুনীয়া ৰেডি হৈ গ'ল আৰু অলপ কাটিব আছে, সেইখিনিও কাটি ল'ম আৰু। কিন্তু আজি হৈছে বুধবাৰে আমিতো মাছ মাংস নাখাওঁ, সেইটো কাৰণে কলপচলা আজি সুধাকৈ ভাজিব লাগিব। তথাপিতো আপোনালোকলৈ বুলি অকণমান আগবঢ়ালোঁ, চাবচোন ভিডিঅ'টো শেষলৈকে। আৰু এয়া চাওক, মোৰ কলপচলাখিনি সম্পূৰ্ণকৈ কাটি হৈ গ'ল। সঁচাকৈ এনেকৈ গোল গোলকৈ কাটি লৈছোঁ যে খুব ধুনীয়া লাগিছে দেখিবলৈ। আৰু মই কিন্তু হাতেৰে অকণমান পচলাখিনি ভাঙি লৈছোঁ দেই, তেতিয়া মানে অকণমান কোমল হৈ যায়, নহ'লে কেৰেচ কেৰেচ কৰে দাঁতত, হয়তো আপোনালোকে গম পায়। আৰু এয়া কলপচলা বনাবৰ কাৰণে দেখিছেই নহয়, গেছটো জ্বলাই ল'লোঁ, কেৰাহীখন পাতি ল'লোঁ, অকণমান মিঠাতেল দি লৈছোঁ আৰু সেয়া মিঠাতেলখিনি গৰম হোৱাতে কেইটামান পাঁচফোৰণ ফুটাই লৈছোঁ, এটা শুকান জলকীয়া দুটুকুৰা কৰি দি লৈছোঁ আৰু অকণমান পিঁয়াজ এনেকৈ ভাজি লওঁ সকলোখিনি। আৰু এয়া দেখিছে মই কলপচলাখিনি হাতেৰে ধুনীয়াকৈ ভাঙি ল'লোঁ আৰু এটা ডাঙৰ চাইজৰ আলু দি দিছোঁ আৰু বিশেষ একো নিদিওঁ, এনেকৈ ভাজিম। আৰু এয়া মই কেৰাহীখনত যিখিনি পিঁয়াজ ভাজি আছিলোঁ তাতে মই ধুনীয়াকৈ পচলাখিনি দি লৈছোঁ আৰু এতিয়া সেনেকৈ আৰু ভাজি থাকিব লাগিব ধুনীয়াকৈ। কলপচলা খাই কোনে কোনে ভাল পায় বেয়া পায় কমেণ্ট এটা কৰি জনাবচোন। মই কিন্তু বহুত বেছি ভাল পাওঁ কলপচলাৰ এনেকৈ শুকান ভাজি মই আগতে খোৱা নাই, খাইছোঁ মানে মাছৰ লগত বা লোকেল মুৰ্গীৰ লগত তেনেকৈয়ে খোৱা হয়, কেতিয়াবা জ্বলা ভাজি বনাই খোৱা হয়, কিন্তু এনেকৈ একেবাৰে চিম্পুলকৈ কেতিয়াও খোৱা নাই। আজি ফাৰ্ষ্ট এনেকৈ ট্ৰাই কৰিছোঁ। এটা কথা ঠিক, মই কলপচলা কিন্তু ইমান পাৰফেক্টকৈ বনাব নাজানো, তথাপিও চেষ্টা কৰিছোঁ। খাবলৈ কিন্তু বেয়া হোৱা নাছিলে, ঠিকেই হ'ল আৰু কথাৰ মাজতে পাহৰিয়ে থাকিলোঁ, নিমখো দিলোঁ হালধিও দিলোঁ, সেয়া আপোনালোকক দেখুৱাবলৈ পাহৰিলোৱে নেকি। চাই যাব ভিডিঅ'টো শেষলৈকে। সৰু সুৰাকৈ ভিডিঅ' এটা লৈ আনিলোঁ, আকৌ ভিডিঅ' নিদিলেও বেয়া কথা নহয় জানো, সেইটো কাৰণে ভাবিলোঁ মোৰ ওচৰতো কলপচলাৰ ভিডিঅ' এটা আছে, মই মোৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু মোৰ বন্ধু বান্ধৱীসকলেও ভাল পাব নিশ্চয়। কিন্তু খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে, বেয়া হোৱা নাছিলে। আৰু এয়া এনেকৈ এতিয়া মই ঢাকনি মাৰি মাৰি সিজাই থাকিব লাগিব। কলপচলা সিজোঁতে অকণমান টাইম লাগে। কিছুমানে যে কলপচলাটো গিলাচেদিও কাটি লোৱাৰ পিছত গিলাচেদিও ভাঙি দিয়ে, সেই বস্তুটো মোৰ বহুত বেছি ভাল লাগে, চাই ভাল লাগে আচলতে। আৰু এয়া কলপচলাখিনি দেখিছেনে খুব ধুনীয়াকৈ ভাজি আছোঁ। অকণমান কোলা ৰঙৰ ৰঙচুৱা এটা পৰিছে, কিন্তু একো নাই, স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী হয় আমাৰ কলপচলা। জ্যেষ্ঠসকলে কোৱা মতেতো বহাগ বিহুৰ পৰাই কলপচলা খাব লাগে বুলি এটা পৰম্পৰা আছে। আৰু সেয়াই আৰু আমি এতিয়া বহাগত নাখালেও জেঠতে খোৱা হৈছে বাৰু। আৰু এয়া দেখিছেনে অকণমান আদা নহৰু খুন্দি পেলাই দি দিলোঁ আৰু বিশেষ একো নিদিওঁ ইয়াতে, অকণমান আদা নহৰুৱে খুন্দি দিলোঁ আৰু অকণমান এয়া মই দিছোঁ জিৰা ধনিয়া পাউডাৰ আছিল, দুয়োটা মিক্স কৰি পেলাই এনেকৈয়ে দি দিলোঁ আৰু অকণমান মছলাৰ ফ্লেভাৰ এটা আহিব, বেছি দিয়া নাই, জাষ্ট অকণমান দি দিছোঁ আৰু একো নিদিওঁ। এতিয়া অকণমান আকৌ পুনৰ মই ঢাকনি মাৰি মাৰি এনেকৈ সিজাই থাকিব লাগিব আৰু সেয়াই, বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো। আৰু এয়া ফাইনেলি মোৰ কলপচলাখিনি ৰেডি হৈ গ'ল। কেনেকুৱা দেখিছে এটা কমেণ্ট কৰিব। আৰু এয়া চাওক, সঁচাকৈ খাবলৈ খুব ধুনীয়া হৈছিলে। গৰম ভাত আৰু দালি অকণমান বনাইছিলোঁ চিম্পুলকৈ আৰু এনেকৈয়ে খালোঁ, বহুত ধুনীয়া লাগিলে খাবলৈ। আপোনালোকে যদি কলপচলাৰ এনেকৈ সাধাৰণকৈ বনাই খাই পোৱা নাই, তেতিয়াহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰিব। কিন্তু পচলাটো আপোনালোকক কৈছোঁ মিহিকৈ কাটিব দেই, নহ'লে কিন্তু দাঁতত লাগিব। আৰু তেতিয়াহ'লে বাই বাই আজিলৈ, পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিছোঁ। বাই বাই, সকলো ভালে থাকক আৰু ৰেচিপিটো এবাৰ ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। বাই বাই।